আজি মই তোমালোকৰ প্ৰশ্নাৱলীৰ পৰা এটা কুৱেশ্যন লৈছো হীৰাৰ প্ৰতিহৰণাংকটো দিয়া আছে তাৰমানে প্ৰতিহৰণাংক এনেৰে বুজায় আৰু হীৰা মানে কি ডায়মণ্ড এন ডি বুলি আমি লিখিব পাৰোঁ এন মানে প্ৰতিহৰণাংক আৰু ডি মানে হ'ব ডায়মণ্ড ডায়মণ্ডৰ প্ৰতিহৰণাংকটো দিয়া আছে 2.42 এই উক্তিটোৰ অৰ্থটো আমাক সুধিছে ঠিক আছে এতিয়া আমি বঢ়িয়াকৈ লিখিলোঁ হীৰাৰ প্ৰতিহৰণাংক এন ডি ইকুৱেল টু 2.42 এতিয়া এইটোৱে কি বুজাই আছে মই তোমালোকক বুজাই দি আছোঁ চোৱা এতিয়া হীৰাৰ প্ৰতিহৰণাংকটো দিয়া আছে এন ডিৰ মানেটো পালোঁ এতিয়া অৰ্থাৎ এন ডি ইকুৱেল টু 2.42 ইকুৱেল টু এন ডি মানে কি যে হীৰাৰ প্ৰতিহৰণাংক মানে কি বুলি লিখিব পাৰোঁ আমি উন্নত পোহৰৰ দ্ৰুতি ঠিক আছে তাক চিৰে বুজোৱা হয় ডিভাইডেড বাই হীৰাত পোহৰৰ দ্ৰুতিৰ যিটো অনুপাত সেইটোকেতো প্ৰতিহৰণাংক বুলি কয় মাধ্যমটোৰ হীৰা মাধ্যমটোৰ প্ৰতিহৰণাংক বুলি কয় তো এতিয়া তোমালোকৰ 2.42টো এইখিনিৰ সমান হ'ব হৈ গ'ল হ'লে তোমালোকৰ 2.42 ইনটু পোহৰৰ দ্ৰুতি কিমান 228 মিটাৰ পাৰ ছেকেণ্ড আৰু হীৰাত পোহৰৰ দ্ৰুতিটো আমি নাজানো তো ইয়াৰ পৰা আমি বস্তুটো কি কৰিলোঁ ভিৰ মানটো আমি উলিয়াই ল'লোঁ অৰ্থাৎ হীৰাত পোহৰৰ বেগ কিমান হয় দ্ৰুতি কিমান হয় স্পীডটো কিমান হয় ইমান মিটাৰ পাৰ ছেকেণ্ড হয় তো এতিয়া আমাক যে হীৰাৰ প্ৰতিহৰণাংক দিলে সেইটোৰ পৰা আমি এটা বস্তু বুজি পাব পাৰোঁ যিমানে প্ৰতিহৰণাংক বেছি হ'ব সিমানে সেই মাধ্যমটোত হীৰাত পোহৰৰ যিটো স্পীড আছে সেইটো কমি যাব কিন্তু মনত ৰাখিবা আৰু বেণ্ডিংটো কি হ'ব পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা হীৰাত সোমাওঁতে কি হ'ব মানে বায়ুৰ পৰা হীৰাত সোমাওঁতে কি হৈ যাব তোমালোকৰ সেই যিটো পোহৰৰ যিটো বেণ্ডিং সেইটো বেছিকৈ হ'ব অবিলম্বৰ ফালে আৰু লগতে তাত হীৰাত তোমালোকৰ পোহৰৰ যিটো স্পীড আছে সেইটো কিন্তু কমি যাব